নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল তথা ভিডিঅ'টোলৈ। আৰু নতুনকৈ এটা জব ৰিক্ৰুইটমেণ্ট আহিছে আৰু ৰিক্ৰুইটমেণ্টটো আহিছে আছাম বায়' ৰিফাইনাৰী প্ৰাইভেট লিমিটেড ৰিক্ৰুইটমেণ্ট 2019। ইয়াত বিভিন্ন ধৰণৰ পোষ্ট আছে। পোষ্টবিলাকত আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব আৰু সবিশেষ সকলোখিনি কথা আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম, গতিকে আপোনালোকে শেষলৈ চাই থাকিব। ইয়াত যিটো এডভাৰটাইজমেণ্ট আহিছে সেইটো হৈছে আছাম বায়' ৰিফাইনাৰী প্ৰাইভেট লিমিটেড আৰু লাষ্ট ডেট হৈছে ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখে হৈছে। আৰু ইয়াৰ যিটো আপোনালোকৰ লিমিটেডটো হৈছে নুমলীগড় ৰিফাইনাৰী লিমিটেড, এইটো হৈছে আপোনালোকৰ গোলাঘাট ডিষ্ট্ৰিক্টত আছে। এতিয়া আপোনালোকে দেখা পাইছে আছাম বায়' ৰিফাইনাৰী লিমিটেড নুমলীগড়। তাৰে প্ৰথম পোষ্টটো হৈছে মেকানিকেল ইঞ্জিনিয়াৰ। টোটেল পোষ্ট আছে, এটা পোষ্ট আছে। দেখা পাইছে টোটেল পোষ্ট এটা আছে আৰু তাৰ কাৰণে কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ BE কৰা হ'ব লাগিব, মেথছ, লগতে 3 পৰা 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। ছেকেণ্ড পোষ্টটো হৈছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ। টোটেল পোষ্ট আছে, এটা আছে আৰু কোৱালিফিকেশ্যন বিচাৰিছে BE কৰা হ'ব লাগিব ইলেক্ট্ৰিকেলত, লগতে 3 পৰা 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। 3 নম্বৰ পোষ্টটো হৈছে ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং হয়। টোটেল পোষ্ট আছে, এটা আছে। BE কৰা হ'ব লাগিব ইনষ্ট্ৰুমেণ্টেশ্যনত, লগতে 3 পৰা 5 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। 4 নম্বৰ পোষ্টটো হৈছে চিভিল ইঞ্জিনিয়াৰিঙৰ পোষ্ট। টোটেল পোষ্ট আছে, এটা আছে। BE কৰা হ'ব লাগিব চিভিলত, 3 পৰা 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। 5 নম্বৰ পোষ্টটো হৈছে মেনেজাৰ ট্ৰেজাৰী টেক্স এণ্ড AR। টোটেল পোষ্ট আছে, এটা আছে। চাৰ্টাৰেড একাউণ্ট পঢ়িব লাগিব, লগতে মিনিমাম 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। 6 নম্বৰ পোষ্টটো হৈছে লজিষ্টিক্স এণ্ড ছাপ্লাই চেইন MGT। টোটেল পোষ্ট আছে, এটা আছে। ইয়াত আপোনালোকে MBA কৰা হ'ব লাগিব নাইবা BSc কৰা হ'ব লাগিব এগ্ৰিকালচাৰত, লগতে আপোনালোকে বছ MSW নাইবা বায়'টেকনলজিৰ ৰিপুটেড ইনষ্টিটিউটৰ পৰা পাছ কৰিব লাগিব, লগতে আপোনালোকৰ 3 পৰা 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। 7 নম্বৰ পোষ্টটো হৈছে আপোনালোকৰ HR। টোটেল পোষ্ট আছে, এটা আছে। তাত আপোনালোকৰ ফুল টাইম MBA কৰা হ'ব লাগিব HR নাইবা PGDBM কৰা হ'ব লাগিব নাইবা IR কৰা হ'ব লাগিব যিকোনো ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা, লগতে আপোনালোকৰ 60 মাৰ্কছ লাগিব, লগতে লাগিব এক্সপিৰিয়েঞ্চ লাগিব 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। 8 নম্বৰ পোষ্টটো হৈছে অফিচাৰ IT। পোষ্ট আছে, এটা আছে। কোৱালিফিকেশ্যন বিচাৰিছে BTech কৰা হ'ব লাগিব নাইবা BE কৰা হ'ব লাগিব কম্পিউটাৰ ছায়েন্সত নাইবা ইনফৰমেশ্যন টেকনলজি, লগতে 3 পৰা 5 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। 9 নম্বৰ পোষ্টটো হৈছে 9 নম্বৰ পাৰ্চেছ এণ্ড কণ্ট্ৰেক্টছ। টোটেল পোষ্ট আছে, এটা আছে। কোৱালিফিকেশ্যন বিচাৰিছে BCom পাছ কৰা হ'ব লাগিব নাইবা MBA কৰা হ'ব লাগিব এণ্ড এডিশ্যনেল কোৱালিফিকেশ্যন থাকিব লাগিব যিকোনো ৱৰ্কত মাইক্ৰ'ছফ্ট অফিচ এনভাইৰনমেণ্টেল, লগতে আপোনালোকৰ 3 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। ইয়াত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ইয়াত দেখা পাইছে ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউৰ কাৰণে আপোনালোকক যেতিয়া অনলাইন যোগেদি আপোনালোকে ছাবমিট কৰিব, তেতিয়া আপোনালোকৰ এটা ইমেইল যাব, যিটো আপোনালোকৰ ইমেইলত আপোনালোকে এটা ইমেইল দিব লাগিব অনলাইন এপ্লাই কৰোঁতে, আৰু সেই ইমেইলটোত আপোনালোকৰ সকলোখিনি তথ্য যাব যে ইণ্টাৰভিউটো কেতিয়া হ'ব। চ' আপোনালোকে ফাৰ্ষ্ট অনলাইন যোগে এপ্লাই কৰিব লাগিব। ইয়াৰে আপোনালোকৰ দিছে লাষ্ট ডেট দিছে 7/2/2019 তথা আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখৰ ভিতৰত ছাবমিট কৰিব লাগিব আপোনালোকৰ বায়'ডাটা এখন। আৰু যিটো এডভাৰটাইজমেণ্ট লিংক হয় ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই দি দিম, আপোনালোকে নিজে এবাৰ চেক কৰি ল'ব। আৰু যিটো অনলাইন এপ্লাই কৰা লিংক হয় আপোনালোকক মই দি দিম, আপোনালোকে এটা ছাবমিট কৰি ল'ব পাৰিব। চ' ভিডিঅ'টো ইমানখিনি। যদি ভিডিঅ'টো কিবা বুজি নাপায় মোক তলত কমেণ্ট কৰিব, মই জনাই দিম। আৰু যিটো ডিটেইলছ আপোনালোকে তলত চাই ল'ব। আৰু যদি আপোনালোকৰ কোনোবা ফ্ৰেণ্ড আছে তেনেকুৱা BA নাইবা MBA কৰা, তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। যিকোনো ধৰণৰ এনেকুৱা ইনফৰমেশ্যনবিলাক আপোনালোকে লগালগ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' এতিয়ালৈ ইমানেই, বাই, ধন্যবাদ। জয় আই অসম।